শোণিতপুৰ জিলাৰ অন্তৰ্গত মিছামাৰী আৰক্ষী থানা এলেকাৰ ২ নং ধানমাৰা গাঁৱত অভিযান চলাই ৫ কেজি ২০০ গ্ৰাম গাঞ্জা সহিতে দুগৰাকী লোকক আজি গ্ৰেপ্তাৰ কৰিলে মিছামাৰী আৰক্ষীয়ে। আজি মিছামাৰী আৰক্ষীয়ে গাঞ্জা সহিতে গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে মহম্মদ সুৰুজ আলী আৰু মহম্মদ সাইফুল ইছলাম। উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীমন্ত পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আজি ২ নং ধানমাৰা গাঁৱত অভিযান চলাই গাঞ্জা সহিতে লোক দুজনক আটক কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীমন্ত পাঠকে প্ৰাৰম্ভিক তদন্ত কৰি দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত মিছামাৰী আৰক্ষী থানাত 03/2025 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি আণ্ডাৰ ছেকশ্যন 20(B)(2) C NDPS এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি আজি দুয়োকে জেল হাজতলৈ প্ৰেৰণ কৰে। আজি মিছামাৰী আৰক্ষীৰ হাতত গাঞ্জা সহিতে গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ ঘৰ ২ নং ধানমাৰা গাঁৱত বুলি জানিবলৈ দিলে আৰক্ষীয়ে।